সংবাদ মাধ্যমে নহয় মুখ্যমন্ত্ৰীয়ে দিলে ঋণাত্মক খবৰ। 1 জানুৱাৰীতেই নিৰাশাৰ খবৰেৰে ভৰসা অসমবাসীক। অসমৰ অৰ্থনৈতিক অৱস্থাক লৈ অখিল গগৈৰ বিস্ফোৰণ। কবি মিত্ৰদেৱ মহন্তৰ কবিতাৰে মুখ্যমন্ত্ৰীক বুজনি অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে কোৱা মিছা তথ্য আঙুলিয়াই অখিল গগৈৰ সংবাদমেল। মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাব পাৰিবনে ৰিজাৰ্ভ বেংকৰ তথ্যক? টকা থাকিলে ঋণ লয় নেকি চৰকাৰে? মুখ্যমন্ত্ৰীৰ এই যুক্তিক নিজৰ বিধায়ক জীৱনৰ ঋণৰ উদাহৰণ দি অখিল গগৈয়ে দিলে যুক্তি। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ঋণ সেইসকলকহে দিয়ে যিসকলৰ টকা থাকে। আপোনালোকে সকলোৱে জানে যে মই এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিছো অসম বিধানসভাৰ পৰা 20 লাখ টকা লোন লৈ। 20 লাখ টকাৰ ঋণ লোৱাৰ কাৰণে মই 28 লাখ বা 30 লাখ টকা ঘূৰাই দিব লাগিব 5 বছৰৰ ভিতৰত। যদি মোৰ হাতত নিজৰ টকা থাকিলেহেঁতেন তেতিয়াহ'লে মই 20 লাখ টকা লোন লৈ 20 লাখ টকাই গাড়ীত খৰচ কৰিলোহেঁতেন আৰু বেছি টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাছিলে। মুঠতে আকৌ এবাৰ প্ৰত্যক্ষ প্ৰত্যাহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাৰ দিনত অৰ্থনৈতিক অৱনতি ঘটা অসমৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। যে আজিৰ সংবাদমেলত আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছো এইখিনি হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য, হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24। আজিৰ দিনটোত অসমৰ GDP যিমান 3 লাখ কোটি টকা আৰু ধাৰ হ'ল 1.5 লাখ কোটি টকা। আধাতকে অলপ কম, সেইকাৰণে আমি 48%। তাৰমানে GDP গোটেই বছৰটোৰ ইনকাম যিমান, আমাৰ উৎপাদন যিমান 3 লাখ কোটি টকা, গোটেই বছৰটোৰ ধাৰ কিমান হৈ গ'লগে? টোটেল ধাৰটো টোটেল আউটষ্টেণ্ডিং বুলি কয় এইটো। টোটেল আউটষ্টেণ্ডিংটো হ'লগে 1.5 লাখ কোটি টকা। যে অসমত আজিৰ দিনটোত এবছৰত যিমান GDP ইনকাম কৰে, GSDP বুলি কয়, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট, সেই টোটেল যিমান টকা আমি উপাৰ্জন কৰোঁ গোটেই ৰাজ্যখনে, তাৰ আধাই এতিয়া আমাৰ ধাৰ, তাৰ আধাই হ'ল আমাৰ টোটেল ধাৰ। ধৰুৱা চৰকাৰৰ সুখ ক'ত বুলিও প্ৰশ্ন কৰি বিধায়ক অখিল গগৈয়ে আওৰালে মিত্ৰদেৱ মহন্তৰ এটা পুৰণি কবিতা। কবিতাৰ সমান্তৰালকৈ সংস্কৃত শব্দযুক্ত ঠাচো দাঙি ধৰিলে বিধায়কগৰাকীয়ে। বলদেৱ মহন্তৰ কবি কাৰ সুখ নাই, এই কবিতাটো কি বুলি পঢ়িছিলো? সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। পিছৰখিনি চাগে গাই থাকি বৰ প্ৰয়োজনে নাই, গাই দিওঁ, মোৰ ক্ষেত্ৰত খাতে এইটো। সুখ নাই যিটো সদা গোচৰত ফুৰে, গোটেই কেছৰ ওপৰত কেছ মোৰ ওপৰত লাগি আছে, সেইটো মানুহকো সুখ নাই বুলি কৈছে। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। চাব দেই, কাৰ সুখ নাই? অসমৰ মানুহৰ এইকাৰণেই সুখ নাই। অসমৰ মানুহ এইকাৰণেই অস্থিৰ, অসমৰ মানুহৰ অৱস্থা এইকাৰণেই বেয়া। কেলে? বলদেৱ মহন্ত ডাঙৰীয়াই কৈছে। বলদেৱ মহন্তই কি কৈছে? কাৰ সুখ নাই কবিতাটোত কৈছে, সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ। ইয়াৰ বিপৰীতে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত আকৌ চাৰ্বাক দৰ্শনত বিশ্বাস কৰে। তেখেতে ধাৰ কৰি ঘিউ মৌ খোৱাৰ ফিলচফি দৰ্শনত বিশ্বাস কৰে। তেখেতৰ ফিলচফি, তেখেতৰ দৰ্শনটোৰ নাম যাৱৎ জীবেত সুখং জীবেত ঋণং কিতা ধৃতং ঘৃতং পিবেত। চাৰ্বাক, যিমান দিন জীয়াই থকা সুখেৰে জীয়াই থকা, ধাৰ লৈ হলেও ঘিউ খাবলৈ নেৰিবা। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ GDPৰ 48% ধাৰ লৈছে। এইটো অসমৰ ইতিহাসৰ নোহোৱা নোপোজা ঘটনা। উল্লেখ্য যে 2024 বৰ্ষৰ 31 মাৰ্চলৈকে ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসমৰ মুঠ ধাৰ 1,50,900 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ 3টা বছৰতেই ল'লে 61,191 কোটিৰ ধাৰ। সৰ্বানন্দ সোণোৱালৰ 5 বছৰত লৈছিল 47,746 কোটিৰ ধাৰ। 2021 চনলৈকে বিগত 74 বছৰত অসমৰ মুঠ ধাৰ আছিল 41,964 কোটি। সেই সন্দৰ্ভত অখিল গগৈয়ে
আন এক উদাহৰণ দি দাঙি ধৰে অসমৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা। অসমৰ এজন ব্যক্তিৰ এবছৰত আয়ৰ পাৰ্থক্য কিদৰে হ্ৰাস পাইছে সেই তথ্য দাঙি ধৰে অখিল গগৈয়ে। বছৰত এজন মানুহৰ ইনকাম, আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম 1,35,000 টকা। তো এই এবছৰত এজন মানুহৰ ইনকামটো 1960-61 চনত কিমান আছিলে জানেনে? ভাৰতৰ এজন মানুহৰ ইনকাম যদি 100 টকা বুলি ধৰো, অসমৰ মানুহৰ ইনকাম ভাৰতৰ মানুহৰ ইনকামতকে বেছি আছিলে 102 টকা 90 পইচা, প্ৰায় 103 টকা আছিলে। 1960-61 চনত অসমৰ মানুহৰ অৱস্থা ভাৰতৰ মানুহতকৈ অৱস্থা ভাল আছিলে। কিমান আছিলে? 103 টকা। অসমৰ মুখ্যমন্ত্ৰীয়ে বছৰৰ আৰম্ভণিৰ দিনটোত কৈছিল যে তৰুণ গগৈৰ দিনৰ ধাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সোধাই দিছে। এই তথ্যও যে ভুল সেয়া দাঙি ধৰে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে। 3 বছৰত হিমন্ত বিশ্ব শৰ্মাই মাৰিবলগীয়া হৈছে 22,410 কোটি টকা। 15 বছৰত তৰুণ গগৈ ডাঙৰীয়াই মাৰিবলগীয়া হৈছিলে 26,369 কোটি টকা, যিহেতু তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰৰ পৰিমাণটো কম আছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা আৰু কেইটামান মিছা কথা ক'লে। মিছা কথাটো কি ক'লে? যে আমি 2014 চনলৈকে যিমান ধাৰ আছিলে ধাৰবিলাক মাৰি শেষ কৰি দিলো বুলি ক'লে তৰুণ গগৈ চৰকাৰৰ দিনলৈ। এইটো একেবাৰে মিছা কথা। আজিৰ দিনটোত অসমৰ সৰ্বোচ্চ টোটেল ধাৰটো, সৰ্বমুঠ ধাৰটো হ'ল 1,50,900 কোটি টকা। 1,50,900 কোটি টকা। আৰু এইটোৰ ভিতৰত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 41,000 কোটি টকাটো অন্তৰ্ভুক্ত হৈ আছে। এইটো মিছা কথা। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ আমি বাজেটত পাইছিলো অকল 5,000 কোটি টকাহে ধাৰ মাৰিছে, অথচ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত আচলতে ধাৰ আছিলে 41,000 কোটি টকা। গতিকে 5,000 কোটি টকা ধাৰ মাৰি আৰু 2 বছৰত, যোৱা বছৰ 5,000, চবতে 5,000, তাৰ আগৰ বছৰটো সিমান মৰাই নাই, 4,000 মান মাৰিছিলে। গতিকে এতিয়াও তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰ এতিয়াও 41,000 কোটি টকা ধাৰ মাৰিবলৈ বাকী আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় উন্নয়নৰ কথা পঞ্জাৱৰ সৈতে ৰিজায় সেই কথাও উল্লেখ কৰে অখিল গগৈয়ে। সকলো 2.6% অৱদান আছিলে ভাৰতৰ অৰ্থনীতিলৈ, সেইটো গৈ 1.9%লৈ অৱনমিত হ'ল। আপোনালোকে নিশ্চয় দেখিলে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে। যি সময়ত আমি ভাৰতৰ এজন মানুহৰ ইনকাম যেতিয়া 100 টকা আছিলে, আমাৰ ইনকাম আছিলে 103 টকা, 60-61। এতিয়া আমাৰ ইনকাম 73 টকা, ভাৰতৰ মানুহ এজনৰ ইনকাম 100 টকা হ'ল। আমাৰ কিমান কমি গ'ল আপোনালোকে নিজে ভাবি লওক। ইয়াৰ পাছত যদি কোনোবা মানুহে কয় যে ঋণ লৈ আমি GDP বৃদ্ধি কৰিম, তেতিয়াহ'লে এইটো এটা সাংঘাতিক ধৰণৰ ভয়াৱহ কথা। আৰু এটা কথা মই আপোনালোকৰ সন্মুখত, এটা মিথ এটা আপোনালোকৰ সন্মুখত উন্মুক্ত কৰি থৈ যাওঁ। সেইটো হ'ল, সদায় মুখ্যমন্ত্ৰীয়ে কয় যে পাঞ্জাৱত সমান আমাৰ GDP হ'ব। GSDP বুলি কয় দেই, ষ্টেটৰ হ'লে GSDP বুলি কয়, তেখেতে GDP বুলিয়ে কয়। পাঞ্জাৱৰ সমান আমাৰ, তেখেতে কৈছে যে কি কয়, মুঠ ঘৰুৱা উৎপাদন হ'ব, GDP হ'ব। আৰে পাঞ্জাৱৰ সমান এইকাৰণে কৈছে যে পাঞ্জাৱৰ অৰ্থনীতি ক্ৰমাগতভাৱে গ্ৰীণ ৰিভলিউচনৰ পাছত একদম দ্বিতৰিয়ে থৈ পাঞ্জাৱৰ GDP সদায় কমি আহি আজিৰ দিনটোত অসমতকৈ অলপহে বেছিকৈ ওপৰত আছে। তেখেতে কিন্তু পাঞ্জাৱৰ লগত থকা হাৰিয়ানাখনৰ কথা কোৱা নাই, তাতকেও সৰু ৰাজ্য দিল্লীখনৰ কথাও কোৱা নাই, বা কেৰেলাৰ কথাও কোৱা নাই। যিবিলাক ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ গৈছে তেওঁলোকৰ কথা কোৱা নাই। যিখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছে, সকলোৱে জানে যে গ্ৰীণ ৰিভলিউচনটো ফেইল কৰাৰ পাছত পাঞ্জাৱৰ অৰ্থনৈতিক অৱস্থা ডিটৰিয়েট কৰিছে, তললৈ নামি আহিছে। সেই অধনমিত যি অৰ্থনীতি, সেই অৰ্থনীতিৰ লগত তুলনা কৰিবৰ কাৰণে তেওঁ সদায় পাঞ্জাৱৰ উদাহৰণ দিয়ে। আপোনালোকে কথাটো বুজি পালে নহয়, ধৰিব পাৰিলে নহয় জানো? অসমৰ বৰ্ধিত নিবনুৱাক লৈও সোচ্চাৰ হয় বিধায়ক অখিল গগৈ। সকলো কামতেই কিদৰে মুখ্যমন্ত্ৰীগৰাকীয়েই সৰ্বেসৰ্বা, আনকি গাঁওবুঢ়ালৈকেও কৰ্তৃত্ব ৰাখে, সেই বিষয়ে চোকা সমালোচনা কৰি তথ্য আৰু যুক্তি আগবঢ়ায়। এতিয়া এখন থানাৰ OC-য়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নাই, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও, অসমৰ গৃহমন্ত্ৰীও, অসমৰ OC-ও, অসমৰ SP-ও, অসমৰ DGP-ও আৰু অসমৰ গাঁওবুঢ়াও একমাত্ৰ মানুহ। আমাৰ সম্পূৰ্ণৰূপে কি কৰি দিছে,
আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি পেলাইছে। নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ কাৰেণ্ট।